আমি তিনিজনৰ বিধায়কক এই বানপানী যেতিয়া হাইলাকান্দি চলি আছে এই বানপানী কি কাৰণে হৈছে কাৰণ নেগলিজেন্সি হৈছে সেই কাৰণে আমি আজি আমাৰ মেইন প্ৰেছ মিটটো তিনিজন বিধায়কৰ দোষ লুটিপুটি খাইছে গোটেই হাইলাকান্দি জিলাৰ পইচা হাইলাকান্দি জিলাৰ বন্যজন্তু বিভাগ অৰ্থাৎ জলসম্পদ বিভাগৰ যিবিলাক পইচা গভৰ্ণমেণ্টে দিছে গভৰ্ণমেণ্টৰ পৰা যিবিলাক পইচা আহিছে সেইবিলাক লুটিপুটি খাইছে জাকিৰে তাৰ বাই লৈ খাইছে পৰিষ্কাৰ কথা হাইলাকান্দি জিলা বিধায়ক তাৰ বাই সৰু বাই যিটো খলিমুদ্দিন লস্কৰ সিয়ে কোটি কোটি আত্মসাৎ কৰিছে নিজামুদ্দিনে তাৰ কনিষ্ঠ তাৰ বৌ তাৰ ৱাইফ এবং তাৰ ল'ৰা দি পইচা আত্মসাৎ কৰিছে সুদামুদ্দিনে তাৰ পইচা আত্মসাৎ কৰিছে অলাৰ ইকুৱেল তিনিজন বিধায়কে কোটি কোটি টকা আত্মসাৎ কৰিছে হাইলাকান্দি জলসম্পদ বিভাগৰ যি কাৰণে আজি এই 2025 চনৰ এই মহা বানপানী এই মহা বানপানীত হাইলাকান্দি তিন সমষ্টিৰ মানে ৰাইজবিলাক আজি অস্তিত্ব বিপন্ন আৰু সেই সকল বিধায়কে ত্ৰাণ শিবিৰত গৈ কৈছে মই ত্ৰাণ দি আছো মই এই দি আছো সেই দি আছো কিন্তু এইবিলাকে যেতিয়া টকাগুলো আত্মসাৎ কৰিছে লক্ষ কোটি 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 টকা অনলি SDRFত যোৱা 9 যে ইয়াৰ্ছ যোৱা 9 বছৰত আৰু যদি নহয় মিনিমাম 80 পৰা 100 কোটি টকা আত্মসাৎ কৰিছে নিজাম সুজাম জাকিৰ নিজাম সুজামে 10 বছৰ লুণ্ঠন 9 বছৰ লুণ্ঠন কৰিছে আৰু জাকিৰ হুছেইনে 4 বছৰ লুণ্ঠন কৰিছে সুতরাং উই ওয়ান্ট যে হাইলাকান্দি জিলাত ইনকোয়ারি লাগিব জলসম্পদ বিভাগৰ মাননীয় মুখ্যমন্ত্ৰী যদি ইনকোয়ারি কৰে জল জল পটপটকে পরিষ্কার হয়ে যাব যে কিমান মারিছে কত মারিছে কার পয়সা মারিছে আৰু কি গভর্নমেন্ট এমপ্লয়ি যিবিলাক আছে আইদার এক্সিকিউটিভ ইঞ্জিনিয়ার অর এসিস্ট্যান্ট এক্সিকিউটিভ ইঞ্জিনিয়ার অর যেই সেইবিলাকৰ লগত আছে কাৰণ সেইবিলাক লৈ পয়সা আত্মসাৎ কৰিছে আৱাৰ স্ট্যান্ড ইজ ক্লিয়ার আমি যেটো কমেন্টক খটাং কৈ দিছো মানে যে আমি আসুর এক্স হাইলাকান্দি ছাত্ৰ সন্থা জিলা সভাপতি হিচাপে আৰু আজি বৰাক যুৱ মৰ্যাদাৰ বেছ মই কৈছোঁ যদি তিনিজন বিধায়কৰ এগেইনষ্টে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা যদি ইনকোয়ারি লগাই থাকে তাহলে মানে আসল পিকচাৰটো ওলাই যাব আৰু হিমন্ত বিশ্ব শৰ্মা যিমান মানুহ হয় কৰিবই পাৰিব কোনো মানে একো চিন্তা নাই কাৰণ উনি নিজে হাইলাকান্দি কৈ গৈছে যে হাইলাকান্দিৰ পূৰ্ত বিভাগৰ কয়েক কোটি টকা তিনিজন বিধায়ক আত্মসাৎ কৰিছে আজি কি হাইলাকান্দি এই অৱস্থা স্বচ্ছ ভাৱমূৰ্তি লৈ তদন্ত লাগে বিচাৰ বিভাগত লাগে এই তদন্ত লাগিব বিচাৰ জুডিচিয়েল ইনকোয়ারি উই ওয়ান্ট জুডিচিয়েল ইনকোয়ারি এগেইনস্ট মেনশন এক্সিকিউটিভ ইঞ্জিনিয়ার মেনশন about 3 MLAs আইদার নিজাম চৌধুৰী or জাকিৰ লস্কৰ or সুদামুদ্দিন লস্কৰ তেতিয়ালৈ জল জল ফট কৰিকে উলিয়াই আহিব